নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে ইয়াৰ আগৰ পাৰ্টটো ভালদৰে বুজি পালা। আৰু আজি তোমালোকক মই পেজ নম্বৰ 196ত থকা কুৱেশ্যন এনচাৰখিনি বুজাবলৈ আৰম্ভ কৰিছোঁ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে মাটি কেনেকৈ গঠন হয়, মাটি কেনেকৈ সৃষ্টি হয়। উত্তৰটো হ'ব অতীজৰ পৰা হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাখণ্ডৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয় আৰু ইয়াকে মাটি বুলি কোৱা হয়। তলত দিয়া কাৰকসমূহৰ দ্বাৰা মাটিৰ সৃষ্টি হয়, মানে শিল ভাঙি গৈ সৰু সৰু কণিকা হয় আৰু তাৰ পৰাই মাটিৰ সৃষ্টি হয়। এই কাৰকবিলাক হৈছে ১ নম্বৰতে সূৰ্য। দিনৰ ভাগত সূৰ্যৰ তাপত শিলাখণ্ডৰ প্ৰসাৰণ হয় আৰু ৰাতি হোৱাৰ ফলত সংকোচন হয়। শিলাখণ্ডৰ সকলো অংশ একে সময়তে সংকোচন আৰু প্ৰসাৰণ নহয়, ফলত ইয়াত ফাক সৃষ্টি হয়। ফলত ডাঙৰ ডাঙৰ শিলাখণ্ড সৰু সৰু খণ্ডত বিভক্ত হয়। কি জানা, যেতিয়া দিনত তাপ দিয়ে, শিলবিলাকে যেতিয়া তাপটো লয় তেতিয়া আকৌ ৰাতি ঠাণ্ডা হৈ যায়। দিনৰ ভাগৰ শিলাখণ্ডবিলাক প্ৰসাৰণ হয় আৰু ৰাতি কি হয়, সংকোচন হয়। কিন্তু এতিয়া কি হয়, একেখিনি সময়তে সংকোচন বা প্ৰসাৰণ একেখিনি সময়তে নহয়, ফলত কি হয়, ইহঁতৰ মাজত ফাক থাকি যায় আৰু সেই ফাকবিলাকৰ মাজতে তাৰে ফাক হোৱাৰে কিছুমান শিল ভাঙি সৰু সৰু টুকুৰা টুকুৰি হয় আৰু তাৰ পৰাই কি হয়, মাটিৰ সৃষ্টি হয়। এইবাৰ আহিছোঁ ২ নম্বৰ কাৰকটো পানী। পানীয়ে কেনেদৰে মাটি সৃষ্টি কৰে চোৱা। পানীয়ে ২ ধৰণে মাটি গঠন কৰাত সহায় কৰে। সূৰ্যৰ তাপত শিলাখণ্ডৰ ফাক মেলাত পানী ফাকবোৰ সোমাই পৰে আৰু কালক্ৰমত ফাকৰ মাজত জমা হোৱা পানী যদি গোট মাৰে তেতিয়া ডাঙৰ হ'বলৈ ধৰে আৰু বহুদিন ধৰি কঠিন শিলাখণ্ডৰ ওপৰেদি পানী বৈ যোৱাৰ ফলত পানীয়ে ডাঙৰ ডাঙৰ শিলবোৰ তললৈ খহাই আনে আৰু তললৈ নামি আহোঁতে ইটো সিটো শিলৰ লগত খুন্দি খোৱাৰ ফলত সৰু সৰু ভাঙি পেলাই শিলবোৰ সৰু সৰু কণিকাত পৰিণত হয় আৰু পানীয়ে এই সৰু সৰু কণিকাবোৰক তলৰ স্তৰলৈ বোৱাই আনে আৰু তৰপকৈ জমা হ'বলৈ ধৰে। এনেকৈ শিলাস্তৰ আদিম অৱস্থাৰ পৰা বহু দূৰত মাটি গঠন হয়। এইবাৰ আহিছোঁ তৃতীয় কাৰকটো বতাহ। পানীৰ দৰে বতাহেও ডাঙৰ ডাঙৰ শিলাখণ্ডক তললৈ জোৰেৰে খহাই আনোতে ঘঁহনি খায় আৰু সৰু সৰু শিলৰ কণিকালৈ পৰিণত হয়। এনেকৈ এঠাইৰ পৰা আন ঠাইলৈ বালিৰ কণিকাবোৰ কঢ়িয়াই অনা কণিকাবোৰক কোনো ঠাইত জমা হয় আৰু ক্ৰমত ই মাটিলৈ পৰিণত হয়। মানে বতাহে যেতিয়া শিলবিলাক লৈ আহে, ইটোৱে সিটোৰ লগত খুন্দা খায়, খুন্দা খোৱাৰ ফলত সৰু সৰু কণিকা হয়। সেই সৰু সৰু কণিকাবিলাক জমা হৈ ই মাটিৰ সৃষ্টি হয়। ৪ নম্বৰটো হৈছে লাইকেন জাতীয় জীৱসমূহেও মাটি গঠন কৰাত অৰিহণা যোগায়। লাইকেন জাতীয় জীৱসমূহে কিছুমান পদাৰ্থৰ সৃষ্টি কৰে আৰু এই পদাৰ্থবোৰে শিলাস্তৰৰ ওপৰত পাউডাৰ জাতীয় পদাৰ্থৰ তৰপ গঠন কৰে আৰু পাছলৈ ই মাটিত পৰিণত হয়। ই মাটিত মছজাতীয় উদ্ভিদ গজিবলৈ ধৰে। এইবিধ উদ্ভিদৰ শিপাবোৰে শিলাখণ্ডক ভাগি সৰু সৰু ফাক কৰে। মানে মছ গছৰ যিবিলাক শিপা আছে সেইবিলাকে শিলাখণ্ডটো ধৰি ৰাখোঁতে ভাঙি পেলাই সৰু সৰু ফাক কৰে। তাৰপিছত সেই ফাকবোৰতেই শিপাবিলাক সোমাই পৰে আৰু পাছলৈ ইয়াৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা আৰু লাহে লাহে মাটিলৈ পৰিণত হয়। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 2টোলৈ। 2টোত আছে চোৱা, মাটি ক্ষয়ীভৱন কি? মানে মাটি ক্ষয়ীভৱন কাক বুলি কোৱা হয়? এতিয়া উত্তৰটো হ'ব প্ৰাকৃতিক কিছুমান কাৰকৰ দ্বাৰা বা মানুহৰ কাৰ্যৰ দ্বাৰা মাটিৰ ওপৰৰ স্তৰ অপসাৰণ কৰাকে মাটি ক্ষয়ীভৱন বুলি কোৱা হয়। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 3লৈ। কুৱেশ্যন নম্বৰ 3টো কি দিয়া আছে চোৱা, যে মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'বা? ইয়াৰে উত্তৰটো হ'ব কি মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া ব্যৱস্থাসমূহ হাতত ল'ব পাৰি।
1 নম্বৰতে আছে গছ-গছনি ৰুব লাগে। 2 নম্বৰতে আছে মাটিৰ ওপৰে পানী যোৱা সুব্যৱস্থা কৰিব লাগে। 3 নম্বৰতে আছে পৰিকল্পিতভাৱে কৃষি কাৰ্য কৰিব লাগে। আৰু 4 নম্বৰত আছে কি পৰিকল্পিতভাৱে গৃহ নিৰ্মাণ আৰু পথ নিৰ্মাণ কৰা প্ৰয়োজন। 5 নম্বৰটো আছে যে ঘাঁহ বন গজিবলৈ দিলে মাটি অক্ষয় ৰোধ হয়। আৰু 6 নম্বৰত আছে কি নদীৰ পাৰসমূহ শক্তিশালী শিলৰ বান্ধ দি গৰাখহনীয়া ৰোধ কৰিব পাৰিলে মাটি ক্ষয়ীভৱন নহয়। ছাত্ৰীসকল এইবাৰ আহিছোঁ তোমালোকৰ পেজ নাম্বাৰ 201 থকা প্ৰশ্নখিনিৰ উত্তৰখিনিলে। এতিয়া নাম্বাৰ 1টোত কি দিয়া আছে চোৱা, কি অৱস্থাত জলচক্ৰত পানী পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব জলচক্ৰত পানী জুলীয়া, গেছীয় আৰু কঠিন তিনিটা অৱস্থাতে পোৱা যায়। মাটিৰ তলৰ পানী, ভূপৃষ্ঠৰ পানী, জলীয় বাষ্প, মেঘ, বৰষুণ আদি অৱস্থাত জলচক্ৰত পানী পোৱা যায়। নেক্সট কুৱেশ্যনটো আহিছে কি জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম লিখা। ইয়াৰে উত্তৰটো হ'ব প্ৰ'টিন আৰু নিউক্লিক এচিড। আহিলে কুৱেশ্যন নম্বৰ 3টো তাত দিয়া আছে চোৱা বায়ুত CO2 মানে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা তিনিটা মানুহৰ দ্বাৰা সংঘটিত কাৰ্যকলাপ উল্লেখ কৰা। মানে কি কাম কৰি মানুহে বায়ুত কাৰ্বন ডাই অক্সাইড বৃদ্ধি কৰাইছে। উত্তৰটো হ'ব যে কল কাৰখানাত ইন্ধনৰ দহনৰ ফলত, পৰিবহণ ব্যৱস্থাত বিভিন্ন পদাৰ্থৰ দহনৰ ফলত। আৰু 2 নম্বৰটো হৈছে বনাঞ্চল ধ্বংসৰ ফলত। আৰু 3 নম্বৰটো হৈছে জনসংখ্যা বৃদ্ধিৰ ফলত। এইকেইটা আমি সকলোৱে জানোৱেই নহয় জানো? এইবাৰ আহিছোঁ তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াত কি দিয়া আছে চোৱা সেউজ গৃহৰ প্ৰভাৱ কি? ইয়াৰে উত্তৰটো হ'ব কি বায়ুমণ্ডলত থকা কিছুমান বিশেষ গেছক সেউজ গৃহ গেছ বুলি কোৱা হয়। এই গেছবোৰ হৈছে কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। এই গেছবোৰে বায়ুমণ্ডলৰ পৰা প্ৰতিফলিত হোৱা বিকিৰণবোৰক মহাকাশলৈ যাবলৈ নিদি পুনৰ পৃথিৱীলৈ ঘূৰাই পঠিয়ায়। বায়ুমণ্ডলত ক্ৰিয়া কৰা এই গেছবোৰৰ প্ৰভাৱক সেউজ গৃহ প্ৰভাৱ বুলি কোৱা হয়। সেউজ গৃহৰ প্ৰভাৱৰ কাৰণে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছে আৰু গোলকীয় উত্তাপ বাঢ়ি গৈছে। মানে বায়ুমণ্ডলৰ কিছুমান গেছ আছে কাৰ্বন ডাই অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইড আৰু ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন এইবিলাক গেছে সূৰ্যৰ পৰা যিকেইটা ৰশ্মি বায়ুমণ্ডলত পৰে সেই ৰশ্মিখিনিক পুনৰ মহাকাশলৈ যাবলৈ নিদি বায়ুমণ্ডলৰ ভিতৰতে ৰখাই থৈ দিয়ে। যাৰ ফলত বায়ুমণ্ডলৰ যিটো উষ্ণতা সেইটো বৃদ্ধি পাইছে আৰু লগতে গোলকীয় যিটো উত্তাপ সেই উষ্ণতাটোৰ কাৰণে গোলকীয় উত্তাপটো বৃদ্ধি হৈছে। আৰু এই প্ৰভাৱটোকে কি বুলি কোৱা হয় সেউজ গৃহ প্ৰভাৱ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 5টো কি দি আছে চোৱা বায়ুমণ্ডলৰ কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়? মানে অক্সিজেনটো বায়ুমণ্ডলত এটা হৈ নাথাকে, ইয়াতে অক্সিজেন গেছ হিচাপে থাকে। আৰু এইটো কি অৱস্থাত পোৱা যায়? এটা হৈছে অক্সিজেন যিটো আমি উশাহত ব্যৱহাৰ কৰোঁ যাক O2 বুলি কোৱা হয়। আৰু এটা হৈছে ওজন যাক O3 বুলি কোৱা হয়। ছাত্ৰীসকল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ। পুনৰ লগ পাম এই ভিডিঅ'টোৰ পিছৰ পাৰ্টখিনিৰ সৈতে। তেতিয়ালৈকে তোমালোকে এইখিনি নোট কৰি ল'বা আৰু ধন্যবাদ।